যিটো আজি বৰ্তমান দেশৰ পৰিস্থিতি হৈ আছে, আমাৰ অসমৰ পৰিস্থিতি হৈ আছে বা লাংবিনৰ পৰিস্থিতি হৈ আছে, আজি ব্যৱসায়ীসকলে হওক বা আজি জনসাধাৰণে হওক বা আজি চাকৰিয়ালসকলে হওক, আজি যিটো আজি মূল্য বৃদ্ধিত আজি জুৰুলা হৈছে, আজি বিজেপিৰ যি প্ৰতাৰণাত ভুক্তভোগী হৈছে, আজি সমস্যাবিলাক আজি পথে পথে গলিয়ে গলিয়ে আছে, বজাৰে বজাৰে সৰু সৰু দোকানে দোকানে আছে। এই সমস্যাবিলাক বুজ ল'বলৈ কাৰণে ডাঙৰ নিৰ্বাচনী সভা কৰি লাভ নাই। তাত কোটি টকা খৰচা হয়। সেই কোটি টকা খৰচাটো আমি আমাৰ ৰাইজৰ সময়ত দিয়া হ'লে বেছি ভাল আছিলে। আজি চাকৰিৰ দৰমহাবিলাক দিব পৰা নাই, বিভিন্ন আজি আমাৰ দেশত শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব পৰা নাই, বা বিভিন্ন কথাবিলাক আজি তেওঁলোকে সমস্যা সমাধান কৰিব পৰা নাই। সেইকাৰণে আহিলোঁ আজি লামডিং চহৰত, আজি আমাৰ সকলো ৰাইজক লগ ভাগ পাবলৈ, আৰু খুবেই ভাল লাগিছে। আৰু আজি আমাৰ এই ভাইৰ যিটো এটা ড্ৰাই ফুচকা বুলি খাই খুবেই ভাল লাগিছে, আৰু সঁচাকৈ মই আপ্লুত হৈছোঁ। আৰু ৰাইজৰ যিটো কাম কৰিবলৈ এটা দলে মোক দায়িত্ব দিছে বা আমাৰ বিৰুদ্ধে একো আজি সমৰ্থন জনাইছে, সঁচাকৈ মোৰ বহুত ডাঙৰ গধুৰ দায়িত্ব আছে। আৰু এই দায়িত্ব ল'বলৈ হ'লে মই জনসাধাৰণৰ মাজত যদি নাযাওঁ, তেতিয়া সমাধান কৰিবলৈ কেনেকৈ আগবাঢ়ি যাম। 10 বছৰে চৰকাৰ আছিলে, তেতিয়াতো নকৰিলে। এতিয়া নিৰ্বাচনীৰ আগত কি এইটো কি টোপ দিছে নেকি? ভোট ল'বলৈ কাৰণে নেকি? এইটোতো তেওঁলোকৰ এনেই মিছা কথা। আজি 10 বছৰে মিছা কথা কৰিয়ে থাকিলে, আজি প্ৰধানমন্ত্ৰী মিছা কৰি ক'লে, আজি ক'ত এইবিলাক সঁচা কথা হ'ব? এইটো বাছ নিৰ্বাচনী টোপ দিছে কি ফৰেইন ট্ৰিবিউনেলে হওক বা আজি ডিভোটাৰ্ছৰ কথা, তেওঁলোকে এইবিলাক সমাধান নকৰে। তেওঁলোকে জনসাধাৰণৰ দুখ দৰদবিলাক বুজিবলৈ তেওঁলোকৰ এতিয়া ক্ষমতা নাইকিয়া হৈ গৈছে। তেওঁলোকে নিজৰ বাহিৰে আইনক চিনি নোপোৱা হৈছে। সেইকাৰণে আজি যি ধৰণে আজি গণতন্ত্ৰৰ ওপৰত আজি বিপদ আহিছে বা আজি সংবিধানৰ ওপৰত বিপদ আহিছে, তেওঁলোক খৰ্ব কৰিবলৈ গৈ আছে। সেইকাৰণে দেশ বচাবলৈ সকলো জনগণ ওলাই আহিছে। য'তে গৈছে সকলোৱে কৈছে আমি আপোনাৰ লগত আছো। ব্যৱসায়ী হওক, খেতিয়ক হওক, শ্ৰমিক হওক বা চাকৰিয়ালে হওক, যুৱক হওক বা মহিলাই হওক, জ্যেষ্ঠ হওক বা সৰু ল'ৰা ছোৱালী হওক, সকলোৱে বিচাৰে যে আমি সকলোৱে দেশখন ৰক্ষা কৰিবলৈ এই বিজেপি প্ৰতাৰিত দলটোক আৰু চৰকাৰটোক সকলো উৎখাত কৰাটো বিচাৰিছে। কি কৈছা? আমি যেতিয়া বৈষ্ণৱ দেৱী যাওঁ বা তীৰ্থস্থানত যাওঁ, এই মাতা কা বুলাৱা আহে বুলি নকওঁ জানো? ঈশ্বৰে যেতিয়া আমাৰ মাতে তেতিয়াহে আমি যাওঁ। আজি কোনোবাই কিবা ক'ৰবাত যোৱা নাই, সেইবিলাক কথা নাই। কোনে নাই যোৱা? আজি চবতে আমাৰতো চব ধৰ্মীয়তো এইটো এটা সকলোৱে গণতান্ত্ৰিকতে সকলোৱে এটা নিজৰ নিজৰ বিশ্বাস, নিজৰ নিজৰ মানে অৰ্চনা কৰে, নিজৰ বিশ্বাস এই ঈশ্বৰৰ ওপৰত। সেইকাৰণে সেইটো কথা কৈ এতিয়া ৰাজনীতি খেল খেলিব নালাগে। ৰাইজে এতিয়া কোনো তেনেকৈ ধৰ্মীয়ালম্বী মানুহবিলাকো বুজি পাই গৈছে। সকলো ধৰ্মীয় লোকে বুজি পাইছে যে আজি তেওঁলোকে আজি ভোটৰ নামত আজি এই মানে সাম্প্ৰদায়িক সৃষ্টি কৰি আছে। সেইকাৰণে এইবিলাকত ৰাইজে ভুল নাযায়। আজি ক'ত গৈছে নগৈছে, যেতিয়া ঈশ্বৰৰ মানে বোলাৱা আহিব, নিশ্চয় সেই ঠাইত সেইটো সময়তহে গৈ পায়, কোনো এনেই গৈ নাপায়।